সন্ধিয়া 7 বজাৰ লগে হ'বলৈ গৈ আছে ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচখন আপুনি এতিয়া জনাওক শুভেচ্ছা কমেন্ট বক্স খোলা আছে ডিজিটেল লাইভ যোগে আপুনিও জনাওক ভাৰতীয় টিমটো শুভেচ্ছা কিয়নো এখন হাই ভল্টেজ খেল হ'বলৈ গৈ আছে আজি সুপাৰ সানডে আৰু সুপাৰ হিট হ'বলৈ গৈ আছে এই খেলখন কিয়নো হ'বলৈ গৈ আছে ভাৰত আৰু পাকিস্তানৰ এই বিশেষ উল্লেখনীয় বিশেষ খেলখন আৰু যিখন খেলত ভাৰতে দিবলৈ গৈ আছে ডাঙৰ চমক আৰু পাকিস্তানৰ বিৰুদ্ধে আজি মহাশিৱৰাত্ৰি দিনটোতে খেলিবলৈ গৈ আছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এই হাই ভল্টেজ খেলখন যিখন খেল হ'বলৈ গৈ আছে সন্ধিয়া 7 বজাৰ লগে আৰু কেইটামান মুহূৰ্ত বাকি আছে কেইটামান মুহূৰ্তৰ পিছতে হ'বলৈ গৈ আছে ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচ যাৰ বাবে বাৰে কৈছো আপুনি ডিজিটেল লাইভ যোগে কমেন্ট কৰক শুভেচ্ছা জ্ঞাপন কৰক ভাৰতীয় দলটোক যাতে পাকিস্তানক ধৰাশায়ী কৰিব পাৰে পাকিস্তানক হৰুৱাব পাৰে বৃহৎ জয় যাতে সাব্যস্ত কৰিব পাৰে ভাৰতৰ বাবে আপুনি এই মুহূৰ্তত এটা শুভেচ্ছা জ্ঞাপন কৰক আমি পুনৰ কৈছো মাথো ভাৰতীয় হিচাপে গৌৰৱবোধ কৰি ভাৰতীয় হিচাপে গৌৰৱিত হৈ এবাৰ জনাওক শুভেচ্ছা কিয়নো 7 বজাৰ লগে সন্ধিয়া এখন হাই ভল্টেজ খেল হ'বলৈ গৈ আছে শ্ৰীলংকাৰ কলম্বোত হ'বলৈ গৈ আছে বিশেষ খেলখন আৰু এই খেলখনৰ বাবে এতিয়া কোন হ'ব জয়ী সকলোৱে প্ৰাৰ্থনা ইতিমধ্যে আৰম্ভ কৰিছে যে পাকিস্তানৰ হাতত পাকিস্তানক হৰুৱাব পাৰে ভাৰতৰ হাতত পৰাস্ত হ'ব পাৰে পাকিস্তান আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছো সন্ধিয়া 7 বজাৰ লগে সাজু হওক খেল চাবলৈ আজি হ'বলৈ গৈ আছে ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচ সন্ধিয়া 7 বজাৰ লগে আৰম্ভ হ'বলৈ গৈ আছে সৰ্ববৃহৎ খেলখন আৰু কলম্বোত অনুষ্ঠিত হ'বলৈ গৈ আছে মেচখন দেশবাসী এতিয়া ৰৈ আছে পাকিস্তানৰ হৈতে ভাৰতীয় খেল চাবলৈ শত্ৰু ৰাষ্ট্ৰ বুলি যাক গণ্য কৰা হয় সেই পাকিস্তানৰ হৈতে ভাৰতৰ খেল হ'বলৈ গৈ আছে ইতিমধ্যে গ্ৰুপ এত দুইখন দেশে 4 পইণ্টকৈ সংগ্ৰহ কৰিছে গতিকে দেৰি নকৰিব ভাৰতীয় দলটোক আপুনি এতিয়া শুভেচ্ছা জ্ঞাপন কৰক পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ চমক দিবলৈ সাজু হৈছে টিম ইণ্ডিয়া আৰু টি20 বিশ্বকাপৰ আটাইতকৈ হাই ভল্টেজ মেচৰ হাকি হ'বলৈ গৈ আছে দেশবাসী আৰু এই মেচখনত ভাৰতৰ বেটিং লাইনআপ কেনেকুৱা হ'ব সকলোক লৈ এতিয়া কল্পনা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু সুপাৰ সানডেত সুপাৰ হিট হ'বলৈ গৈ আছে খেলখন এফালে মহাশিৱৰাত্ৰি আৰু দেশবাসীয়ে সকলোৱে প্ৰাৰ্থনা কৰিছে শিৱৰাত্ৰি দিনটোতে আজি খেলখন হ'বলৈ গৈ আছে ভাৰত পাকিস্তানৰ আৰু আনফালে আজি সানডে গতিকে সকলোৰে হাতত সময় গতিকে আজি সন্ধিয়া 7 বজাৰ লগে আপুনি টিভিটো ওপেন কৰক বা আপোনাৰ মোবাইল ফোনটো ওপেন কৰক আপুনি খেলখন চাবলৈ আৰম্ভ কৰক মাত্ৰ কিছু সময় বাকি আছে তাৰ পিছতে ক্ৰিকেট জগতখনে এইবাৰৰ টি20 বিশ্বকাপৰ আটাইতকৈ হাই ভল্টেজ মেচৰ সাক্ষী হ'বলৈ গৈ আছে শ্ৰীলংকাৰ কলম্বোত মুখামুখি হ'বলৈ গৈ আছে কেইটামান মুহূৰ্তৰ পিছতে ভাৰত আৰু পাকিস্তান আমি পুনৰ কৈছো এবাৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে নিজৰ আধিপত্য বজাই ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈছে ভাৰত কিয়নো পাকিস্তানে দ্বিতীয়টো জয়ৰ সন্ধানত ইতিমধ্যে আছে গতিকে এই মেচখনক লৈ কল্পনাৰ ইতিমধ্যে সৃষ্টি হৈছে ইতিমধ্যে কল্পনা আৰম্ভ হোৱাৰ পৰিলক্ষিত হৈছে আৰু সন্ধিয়া 7 বজাৰ লগে কলম্বোৰ খেলপথাৰত নামিব ভাৰত আৰু পাকিস্তান আৰু এই হাই ভল্টেজ খেলখনত কোন হ'ব জয়ী আপোনাক পুনৰ এবাৰ কৈছো আজি মহাশিৱৰাত্ৰি দিনটোতে হ'বলৈ গৈ আছে ভাৰত পাকিস্তানৰ এই বিশেষ খেলখন আৰু এই খেলখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ভাৰত আৰু পাকিস্তান দুইখন দেশ গতিকে পাকিস্তানক পৰাস্ত কৰিবই লাগিব সেইবাবে সকলোৱে কৰক প্ৰাৰ্থনা সকলোৱে লিখক যে টিম ইণ্ডিয়াক শুভেচ্ছা দিয়ক সকলোৱে শুভেচ্ছা বাণী প্ৰেৰণ কৰক আমি পুনৰ ক'ব চেষ্টা কৰিছো ইতিমধ্যে ভাৰতৰ বেটিং লাইনআপক লৈও কল্পনা আৰম্ভ হৈছে আৰু এতিয়া কোন জয় হ'বলৈ গৈ আছে আৰু আজি দিনটো অতিকৈ এটা বিশেষ দিন বুলি ক'ব লাগিব পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 11জন প্লেয়াৰ ইতিমধ্যে সাজু হৈ গৈছে তাৰ ভিতৰত আছে অভিষেক শৰ্মা ঈশান কিষাণ তিলক বৰ্মা সূৰ্য কুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়া শিৱম ডোবে অক্ষৰ পেটেল আৰু আনকেইজন হৈছে ৱাশ্বিংটন সুন্দৰ কুলদীপ যাদৱ বৰুণ চক্ৰৱৰ্তী আৰু জসপ্ৰীত বুমৰাহ এই আটাইকেইজন সাজু হোৱা পৰিলক্ষিত হৈছে আটাইকেইজন খেলুৱৈৰ হাতত আছে আজিৰ ফলাফল কি হ'বলৈ গৈ আছে আনফালে ক'ব লাগিব যে বেটিঙৰ ক্ষেত্ৰত যেটো ভাৰতৰ দলটো অতিকৈ ভাল ফলাফল দেখুৱায় বা বলিঙৰ ক্ষেত্ৰতো কেইবাগৰাকীও ভাল বলাৰ আছে গতিকে আজি পাকিস্তানক পৰাস্ত কৰিব পাৰিব নে নোৱাৰে
অধীৰ আগ্ৰহেৰে বাট চাই আছে আমি পুনৰ এবাৰ কৈছো এফালে ভাৰতবৰ্ষই আজি ভাৰতীয়সকলে দেশবাসীয়ে পালন কৰিছে মহাশিৱৰাত্ৰি আৰু আজিৰ দিনটোতে অতিকৈ উত্তম বুলি ভাবিব লাগিব কিয়নো আজিৰ দিনটোতে মহাশিৱৰাত্ৰি দিনাখনে হ'বলৈ গৈ আছে এই খেলখন এই হাই ভল্টেজ খেলখন চাবলৈ দেশবাসী সাজু হৈ আছে শত্ৰু ৰাষ্ট্ৰ বুলি যাক কোৱা হয় সেই পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ গৈছে ভাৰতীয় দলটো আৰু আপুনি পুনৰ এবাৰ কৈছো ভগৱানৰ ওচৰত এবাৰ প্ৰাৰ্থনা জনাওক যাতে ভাৰতীয় দলৰ হাতলৈ আহে ৱৰ্ল্ড কাপ আৰু লগতে ক'ব লাগিব এই হাই ভল্টেজ খেলখনক লৈ যিহেতু সমগ্ৰ দেশবাসী চাবলৈ সাজু হৈ আছে গতিকে এই মুহূৰ্তত বাৰে বাৰে ক'ব চেষ্টা কৰিম আপুনি পুনৰ এবাৰ কৈছো আপুনি এবাৰ প্ৰাৰ্থনা কৰক লগতে আপুনি কমেন্ট বক্স খোলা আছে ডিজিটেল লাইভ যোগে আপুনি শুভেচ্ছা জ্ঞাপন কৰক আপোনাৰ প্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ দলটোক যাতে ভাৰতীয় দলটোৱে অধীৰ আগ্ৰহেৰে খেলখনত মনোযোগ দি সফলতা লাভ কৰিব পাৰে বা ভাৰতলৈ সুনাম কঢ়িয়াই আনিব পাৰে কিয়নো আজি অতিকৈ হাই ভল্টেজ মেচ এই কাৰণে কিয়নো ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ বুলি যাক কোৱা হয় পাকিস্তানৰ এতিয়া সৈতে মুখামুখি হ'বলৈ গৈ আছে ভাৰত আৰু পাকিস্তান আৰু সেইবাবে এতিয়া ভাৰতৰ হাতত পৰাস্ত হ'ব নে নহয় পাকিস্তান তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাব লাগিব সন্ধিয়া 7 বজাৰ বাবে কেইটামান মুহূৰ্ত বাকী কেইটামান ঘণ্টাৰ পিছতে হ'বলৈ গৈ আছে এই বিশেষ খেলখন গতিকে পুনৰ এবাৰ কৈছো শেষত আপুনি এতিয়াই জনাওক ভাৰতীয় দলটোক শুভেচ্ছা